এইখানে গাড়ী আমাৰ উটি যোৱা গাড়ীখন এইখানে আমাৰ সদস্যবিলাক এইবিলাক এইবিলাক এয়া সদস্যবিলাক এনেকৈ এইটো আমাৰ ড্ৰাইভাৰ হয় এইটো এনেকৈ আমি এতিয়া গোটাইকেইজন বহিম আৰু বহি কিনে যাম এতিয়া মোটামুটি ৰাতি 2:30মান বাজিছে ঠিক আছে গাই চাহ খাব আহিলোঁ এইটো বহি আছে ইয়াতে ভিতৰতে চাহ খাব বহি আছে এইটো এটা চাহ বনাই আছে এনেকৈ চাব আপোনালোকে চাহ খাই লওঁ বোলো চাহ খাই লওঁ বুলি অলপ বহি ল'লোঁ গোটাইকেইজন ইয়াতে জাফা চুপাৰী আছে লগত ঠিক আছে আমাৰ জয়নাল আহমেদ এই বাইদেউ লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰি দিব আমি আজি তাৰমানে ফুৰিবলৈ আহিব হ'ল আৰু মোৰ তাৰে হিট কৰিব ছাবস্ক্ৰাইব দিব চাহ বনাই আছে সদস্যবিলাক এনেকৈ বহি আছে চাহ আহি গৈছে মজাকৈ চাহটো খাই লওঁ বঢ়িয়াকৈ আহিলেও ফ'ল' কৰিব লাইক কমেণ্ট ছাবস্ক্ৰাইব গেছ ভৰাবৰ কাৰণে ৰৈ ল'লে গেছ ভৰাই আছে এতিয়া ভৰাই আছে আৰু এইটো পেট্ৰল পাম্প সদস্যবিলাক এনেকৈ ৰৈছে চববিলাক আছে খাৰা হয় এনেকৈ এইটো জাফা চুপাৰী এয়া সদস্য আহি আছোঁ আৰু বৰ্তমান আৰু মোটামুটি 50 কিলোমিটাৰ বাকী আছে এইটো ধৰ এতিয়া তামিলনাডু বৰ্ডাৰত সোমালোঁ আমি তেনেকুৱাকৈ আহি আছোঁ আৰু মোটামুটি 1.5 ঘণ্টামান লাগিব আৰু 50 কিলোমিটাৰ পাবৰ কাৰণতে মছজিদ দেখাবা এনেকুৱাকৈ মন্দিৰ দেখাবা আহি পালোঁ আৰু 50 কিলোমিটাৰমান আছে আৰু এইটো ফৰেষ্টৰ এৰিয়া হয় আপোনালোকে বেকগ্ৰাউণ্ডটো চাওক অলপ ৰৈ পেলাই বোলো দুটামান ফটো তুলি অলপমান ভিউ লৈ লওঁ বঢ়িয়া আৰু ফৰেষ্টৰ এৰিয়া এই চাহ বাগান এইটো চাহ বাগান হয় একে চাহ বাগানৰ এৰিয়া হয় যিমানলৈকে দেখা পায় তেনেকুৱাকৈ একে ভিউটো বঢ়িয়া মজা আৰু এই বেকগ্ৰাউণ্ডত চাব পাহাৰৰ এৰিয়া মজা আৰু এনেকুৱাকৈ চাই থাকিব আপোনালোকে আৰু আগলৈকে দেখা মজা মজা ভিউ আছে এইটো ইয়াতে ৰ'ব দে আগতে মাৰিব এতিয়া গাছৰ তলত ইয়াতে অলপ ৰৈ ল'ম বাৰু আমি ৰৈ লৈ কিনে ফটো শ্বুট কৰিম এই গাইছ ইয়াতে ৰ'ব দে চবখানে ৰেডি হৈ থাক ইয়াতে ৰ'ম আমি ইয়াতে অলপ আগতে আমাৰ মানুহ ফটো তোলাত ব্যস্ত হৈ আছে ভিতৰলৈ লৈ যাম আপোনালোকক ভিতৰত চাব লগা জেগা আছে দেখাম বাৰু আপোনালোকে টিকেট কাটি আছোঁ আমি এতিয়া বৰ্তমান ইয়াতে টিকেট কটা হ'ল আপোনাৰ পইচা দিয়ে 250 টকা
240 আহিছে আপোনাৰ টিকেটটো এনেকৈ এতিয়া ভিতৰত যাম ভিতৰত যাই কিনে আপোনালোকক দেখাম কি কি আছে ঠিক আছে আপোনালোকে থাকিব এনেকৈ বহুত মানুহ আহি আছে আমাৰ ছাৰো আহি আছে পিছে পিছে ঠিক আছে আমিও আহি আছোঁ লাহে লাহে ওপৰলৈ গৈ কিনে কি আছে আমিও গম নাপাওঁ মুঠতে এজনৰ 40 টকাকৈ টিকেট লৈছে আৰু গাইজ বেকগ্ৰাউণ্ডটো চাওক আপোনালোকে কিমান ধুনীয়া প্লেচটো ইয়াত মানে বৰ ফিল্ম শ্বুটিং কৰিছিলে এই জেগাখিনিৰ নামে ফিল্ম শ্বুটিং হয় ফিল্ম চিটি বুলি কয় ইয়াতে পাহাৰোৱা এলেকা আৰু ইয়াত বৰ বিশেষকৈ এনেকুৱা নাই গোটেই পাহাৰ আৰু চাৰিও চাইডে এনেকুৱা আৰু নেক্সট আছে বহুতখিনি পাৰ্ট আছে মই বাৰু নেক্সট ভিডিঅ'ত আপোনালোকক দেখাই আছোঁ আৰু